Good morning, everyone. Welcome back to my another blog. So, এয়া হৈছে আমাৰ তামোলবাৰী মোৰ মানে মোৰ নহয় আমাৰ আৰু দেউতাৰ সেৱা কৰে এনেকৈ নাৰিকল দুজোপা আছে ইয়াতে ডাব নাৰিকল হা গতিকে অল ৰাউণ্ডৰ তামোল গছ এভৰিৱেৰ এণ্ড কলগছো আছে দেখাওঁ বাৰীখন কি লগাইছে বা লগাব এই দাদা এজন হাল বাই আছে কল লাগি আছে বাট সৰু সৰু এইবিলাক চেনি কল নে কি জাহাজী কল আছে কিজানি এয়া জাহাজী কল হ'ব প্ৰায় মাৰ্কেটত তামোলৰ ভেলু কিমান বাঢ়িছে তামোল অঁ এটা আছে সেইটো 10 দিন হৈ যাব কিজানি অলপ এইফালে হাল বাই আছে দাদা এজনে বাৰী কৰিব লাগিব না লাই শাক আলু মূলা ধনিয়া এইখিনি ৰুবই পৰা নোৱাৰিলোগৈ এই তামোল ফুলি কেইজোপা এনেকৈ থাকি গ'ল বাৰিষাতহে ৰোৱা হ'বগৈ আৰম্ভ হ'ব আৰু এতিয়া টাইমে নাপায় দেউতা নিজৰ ডিউটিত থাকে মই আকৌ নিজৰ জেগাত থাকোঁ চ' এইখিনি এনেকৈ থাকি যায় আৰু টাইমে নাপায়গৈ হ'লেও যিমানখিনি টাইম পোৱা যায় এইখিনি ৰুলোঁ এইখিনি দেউতা মই ৰুইছিলোঁ বেছিভাগ দেউতাই ৰুৱে মই টাইম পাওঁতে লগ ধৰোঁ আৰু কৰিব কি জানে আৰু লাই শাক মূলা আলু চব বিভিন্ন ধৰণৰ শাক পাচলি যিহেতু ৰবি শস্য খেতি কৰা হয় এইখিনি কৰিব কি জানে আৰু ইয়াতে আগতে কৰিছিলোঁ কচু বহুত বিৰাট ডাঙৰ জংঘল আছিলে এইখিনি কাটি কুটি শেষ কৰি বৰ্তমান এয়া ৰূপ ল'ব লগা হ'ল আৰু জংঘলটো ইয়াত কচু আছে কেনেকুৱা কচু বনৰীয়া কচু ডাঙৰ কচু আছিলে এতিয়া হাল বাই এতিয়া শেষ কৰি দিলে আৰু চ' এইখিনি বাঁহ আমাৰে হয় বাঁহ গছজোপা কেইজোপা ইফালে মৰ্ণিং ওলাই আহিলোঁ শুই উঠি ব্ৰাছ কৰি এইফালে আহিলোঁ বাৰীখন অলপ চাওঁ বুলি চাইও ভাল লাগে ৰাতিপুৱা টাইমত দুপৰীয়া টাইমত আহিলে গৰম কিবা কিবি লাগি যায় মানে দুপৰীয়া সময়ত ভাল নালাগে ৰাতিপুৱাই মই আহোঁ সদায় কিবা এটা ভাল লাগে তামোল আৰু ৰুব আছিলে টাইমটো নাপায় এইটো বিম কল হাতীয়া কল কয় নেকি সেইটো ডাঙৰ গুটি থকাটো তেনেদৰে এটা সৰুকৈ এইফালে চব নাঙল কি নাম চাই কৈছে শিপা বহুত আছে ডাঙৰ শিপা আছে দেউতাক কাটি পেলাবলৈ কাটিব লাগিব চ' নাৰিকল এটা লৈ যাওঁ নেকি সৰু নাৰিকল ডাব নাৰিকল লৈ গৈছিলোঁ এনেকৈ খাই মজা লাগে মই এতিয়া গৈ আছোঁ বেলেগ আমাৰ নিজৰে বেলেগ এটা বাৰীলৈ তো তাতে মই ৰুইছোঁ
আৰু আগতে মই ভিডিঅ' কৰিছিলোঁ, এইটো চেনেলটো মই ষ্টপ কৰি দিলোঁ। তাত এইখিনি ভিডিঅ' পোৱা যাব চালে। কলগছ ৰুইছিলোঁ আৰু ৰুইছোঁ নেমু চেমু। চাওঁগৈ কিমান আগবাঢ়িল। আজি 2 বছৰ 3 বছৰে হ'বগৈ চাগে, 2 বছৰ হ'বগৈ আৰু নোচোৱা। তো বলক বাৰীত আহি পালোঁ। এইখিনি মই ৰুইছিলোঁ কলগছ কেইজোপা। য়েছ, here we go। এইটো কলডিলটো লৈ যাওঁ নেকি, গাহৰি মাংসৰ লগত খাই ভাল লাগিব। এইটো লৈ যাওঁ মই। য়েছ, বঢ়িয়া, নাইচ, বিউটিফুল। আৰু আছে নেকি? নাই। এইখিনি ৰুইছিলোঁ, কিবা এটা ভাবিছিলোঁ কিন্তু নোৱাৰিলোগৈ। চালা, কল বেচি পেলাই বিজনেছ কৰিম বুলি ভাবিছিলোঁ। আমি বিজনেছ লাইন নহয় ভাই। চ' দেউতাক এইবিলাকত গুৰুত্ব নিদিলে। অ' মাই গড, হোৱাট ইজ দিছ মেন? ইয়াতে মাটিমাহ নে কি হয় কৰি থৈছে। মানুহ এগৰাকীক মাটিটো চম্ভালিব দিয়ে থৈছোঁ বৰ্তমান, কাৰণ ইমানখিনি চাবলৈ টাইম নহয়গৈ আমাৰ দেউতাৰো। এটা দুটাই ফ'কাছ কৰিব পাৰি। মানুহ কম থাকে সেইকাৰণে ইমানখিনি চাবগৈ নোৱাৰে। এইখিনি লগা নাই, এইখিনি অলপ বেলেগ কল চাগে দেই। এয়া তিল লগাইছে। কাইলৈ তিল পথাৰটো আপোনালোকক দেখাম। তিলো কৰি থৈছে নেকি খেতি। বলক মই পথাৰ এই মাজেদি গৈছোঁ আৰু বেয়া পালে পাওঁ কাৰণ। চ' দেউতাই গছ পূৰা ৰুৱে, ভাল ভাল গছ ৰুই থৈছে। এইবিলাক চেগুন, গমাৰি। আজিকালি গমাৰি পাবলৈ টান। গমাৰিৰ কাঠটো কিমান মূল্য গম নাপাওঁ। চেগুন এইফালে এভৰিৱেৰ চেগুন, তাৰপিছত আজাৰ গছ। ঘৰৰ চোতালতো চেগুন গছ 4-5 জোপামান ৰুই থৈছে। সেইফালে চুকত চেগুন গছ দি থৈছে। এইটো এজাৰ গছ নে কি জানো। চ' এইখিনি মই ৰুইছিলোঁ কলগছ, এইখিনি লগা নাই। পাছতে আছে এইখিনি অলপ বেলেগ ফল চাগে। এইখিনি এটা আছে, এইখিনি চেগুন। চাওক, হোৱাট ইজ দিছ মেন? বহুত ডাঙৰ আছে না। চাবলৈ একো নাছিলে, এইখিনি আছিলে। ৰিটাৰ্ণ টু হোম এণ্ড গাহৰি মাংস লৈ উইথ দিছ কলডিল ৰেচিপি বনাই এণ্ড এনজয়িং দ্য টুডেজ ফুড। Okay, so bye bye, Tata. Keep supporting.